আমি আজি ৰি আখৰটো অসমীয়া ব্যঞ্জন বৰ্ণৰ ৰি আখৰটো কেনেকৈ লিখে আমি তাক শিকিবলৈ যাম। গতিকে তোমালোকে অকমান ভাল ধৰণে মনোযোগ দিবা। ৰি আখৰটো আচলতে আমি লিখোঁতে সদায় অলপ কি হয় ধৰণটো অলপ বেলেগ হৈ যায়। গতিকে প্ৰকৃত যিটো শুদ্ধ ধৰণ আমি সেইটো হিচাপে লিখিবৰ কাৰণে চেষ্টা কৰিম। গতিকে অকমান মনোযোগ দি তোমালোকে চাবাচোন ভিডিঅ'টি, আৰু ভিডিঅ'টি চাই কেনেকুৱা পোৱা মোক পিছত কমেণ্ট কৰি তোমালোকে জনাবা। ৰি আখৰটো আমি লিখিব যাওঁতে প্ৰথম আমি এনেকৈ পেলাই এইটো ষ্টেপটো তোমালোকে চোৱা। প্ৰথম এনেকৈ পেলাই এইটো এইখিনি তোমালোকে দিবৰ কাৰণে চেষ্টা কৰিবা। এনেকৈ পেলাই দি এনেকৈ তাৰপিছত আমাৰ আৰু এটা ষ্টেপ আমাৰ লাগিব এনেকৈ পেলাই এইটো ষ্টেপ, অৰ্থাৎ এনেকৈ হয়নে, এনেকৈ। তাৰপিছত আমি কি কৰিম, এই দুটা ষ্টেপ আমি জনাৰ পিছতে আমাৰ কি হ'ব চোৱাচোন কেনেকৈ আমি লিখিম। এনেকৈ আমি দিলোঁ এনেকৈ দিলোঁ আমি এনেকৈ আনিলোঁ। এইটো এই দুটা ষ্টেপ আমি প্লাছ কৰি দিলোঁ। দিয়াৰ লগে লগে আমাৰ এনেকুৱাকৈ হ'ল হয়নে। আকৌ চোৱা কেনেকৈ হ'ল, এনেকৈ দিলোঁ এনেকৈ পেলাই এনেকৈ হ'ল হয়নে। এইখিনি হ'ল এইটো ষ্টেপ, আৰু এইখিনিৰ পৰা এইটো ষ্টেপ হ'ল। তাৰপিছত আমি কি কৰিম, এইটো আমি এইখিনি যিমানখিনিলৈকে আনিছিলোঁ এইটো আমি সিমানখিনিলৈ এনেকৈ লৈ আহিম। এইটো আমি এইখিনি যিমানখিনিলৈ নিছিলোঁ, এই যিমানখিনিৰ পৰা নিছিলোঁ সেইখিনিলৈ লৈ আহিম। লৈ অহাৰ পিছত আমি এনেকৈ পেলাই লৈ যাম। লৈ যোৱাৰ পিছতে আমি কি কৰিম, এনেকৈ পেলাই আমি ঠিক কৰিম। এইখিনি আমাৰ কি হ'ব লাগিব, এইখিনি এনেকৈ লাগিব দেই, এইখিনি এনেকৈ লাগিব লাগিব। তাৰপিছত আমি কি কৰিম, এইখিনিত আমি এইখিনি আধালৈকে আনি এইটো দিম। দিয়াৰ পিছত এনেকৈ দিম। এতিয়া চোৱা মোৰ এইখিনি লগ খোৱা নাছিলে, গতিকে আমি আকৌ এবাৰ লিখিবৰ কাৰণে চেষ্টা কৰিম। এইটো এনেকৈ পেলাই আমি নিম, নি লৈ পেলাই এনেকৈ দিম, দিলে এনেকৈ আনিম, অনাৰ পিছত এনেকৈ আনিম, আনি লৈ এইটো বস্তু এইটো। তাৰপিছতে আমি কি কৰিম, এইখিনি এনেকৈ আনিম, এই ইয়াৰ শেষলৈকে আমি নানিম, আনি এনেকৈ থ'ম, এনেকৈ আনি এনেকৈ দিম। এইটো ৰি। আমি আকৌ এবাৰ লিখিবৰ কাৰণে চেষ্টা কৰিছোঁ। এনেকৈ পেলাই আমি এনেকৈ নি পেলাই এইটো এনেকৈ, তাৰপিছত এনেকৈ লৈ আহিলোঁ, লৈ আহি এনেকৈ দিলোঁ, দিয়াৰ পিছত আমি এইখিনি লৈ আহিলোঁ এইটো। তাৰপিছত আমি এইখিনি এনেকৈ দি পেলাই এনেকৈ দিলোঁ, এইটো ৰি হ'ল। হ'ব, এনেকৈ তোমালোকে লিখিবৰ কাৰণে চেষ্টা কৰিবা, সুন্দৰ হ'ব। আকৌ এবাৰ লিখিছোঁ, এনেকৈ পেলাই আমি নি পেলাই এনেকৈ দিলোঁ, এনেকৈ আনিলোঁ, এনেকৈ দিলোঁ, দি লৈ এইটো লৈ আহিলোঁ। লৈ অহাৰ পিছত এনেকৈ পেলাই আমি এইটো এনেকৈ দি দিলোঁ, ৰি। নিশ্চয় তোমালোকে এনেকৈ লিখিবৰ কাৰণে চেষ্টা কৰিবা। আমি পিছত আকৌ তোমালোকৰ লগত আলোচনা কৰিম। ধন্যবাদ।